আপোনালোকৰ পৰা আশীৰ্বাদ বিচাৰিছে আৰু তেখেতৰ লগতে তেখেতৰ অন্তৰ্গত 7খন পঞ্চায়ত আছে। এই পঞ্চায়তৰ কাউন্সিলৰৰ কাৰণেও তেখেতে পদুম ফুলৰ চিম্বলত পদুম ফুলৰ ছবিত ভোট দিবৰ কাৰণে আপোনালোকৰ ওচৰত তেখেতে ভিক্ষা দিছে, যাতে আপোনালোকে পদুম ফুলৰ চিনত ভোট দি পিনি এই আঞ্চলিক পৰিষদৰ সদস্য আৰু তেখেতকো যাতে জয়যুক্ত কৰে, তাৰ কাৰণে তেখেতে আপোনালোকৰ ওচৰত প্ৰাৰ্থনা জনাইছে। আৰু এতিয়া আপোনালোকক খুব আৰুৱা বক্তব্য ৰাখিব আমাৰ জোনাই সমষ্টিৰ বিধায়ক ভুৱন পেগু ডাঙৰীয়াই। তেখেতৰ বক্তব্য আপোনালোকে যাতে অকণমান নীৰৱতাৰে যাতে শুনা। মোৰ শ্ৰদ্ধাৰ আমাৰ বড়ো কাউন্সিলৰ চিফ মিনেশ্বৰ ডাঙৰীয়া, আজিৰ এই সভাতে উপবিষ্ট হোৱা আমাৰ ধেমাজি জিলাৰ সংগঠিত গণশক্তি ভাৰতীয় জনতা পাৰ্টিৰ কৰ্মকৰ্তাসকল, আমাৰ চিচিটঙানী মণ্ডল কমিটি খণ্ড শক্তিৰ আমাৰ প্ৰেচিডেণ্ট ছেক্ৰেটাৰীদ্বয়, আজিৰ এই সভাতে উপবিষ্ট হোৱা আমাৰ এই মঞ্চত আমাৰ ভাৰতীয় জনতা পাৰ্টীৰ সংগঠিত গণশক্তিৰ সমূহ বিষয়ববীয়াসকলক মই নমস্কাৰ জনাই মই পোনপ্ৰথমে আমাৰ চিচিটঙানী মণ্ডল, যিহেতু আমাৰ এই মণ্ডলৰ অন্তৰ্গত আমাৰ 8খন গাঁও পঞ্চায়ত আছে। এই 8খন গাঁও পঞ্চায়তৰ ভিতৰতে মোৰ চিচিটঙানী চিমেণ্ট চিচিটঙানী জিলা পৰিষদ, যিটো আমাৰ মোৰ সমষ্টিত 7খনমান আমাৰ পঞ্চায়ত এইবাৰ পৰিছে। গতিকে সমূহ মোৰ শ্ৰদ্ধাৰ মোৰ আই মাতৃসকল, মোৰ বয়োজ্যেষ্ঠ দেউতাসকল, মোৰ শ্ৰদ্ধাৰ মোৰ আমাৰ বন্ধু বান্ধৱীসকল, সকলোকে আপোনালোকে আটাই আমাৰ জিলা পৰিষদৰ পৰা আদি কৰি আমাৰ 8খন যিহেতু আজি এই মঞ্চত এই প্ৰচাৰ অভিযানত আমাৰ এপিসকল উপস্থিত হৈছে, আমাক সকলোকে আপোনালোকে মৰমত আপোনালোকে আমাৰ মিত্ৰজোঁট প্ৰাৰ্থী পদুম ফুল চিনত আপোনালোকে বিপুল ভোটটো দি আমাক জয়যুক্ত কৰাব বুলি আপোনালোকক সকলোকে মই বিনম্ৰ অনুৰোধ জনাইছোঁ। মোৰ শ্ৰদ্ধা ৰাইজসকল, আপোনালোকে সকলোৱে গম পাই আছে যে এইবাৰ 2025 চনৰ যিহেতু আমাৰ পঞ্চায়ত নিৰ্বাচনত এইবাৰ অকল আমাৰ চিচিটঙানী বেল্টত বা আমাৰ ধেমাজি ডিষ্ট্ৰিক্টত নহয়, চবো আমাৰ অসমতে যিহেতু এইবাৰ বিজেপি, এজিপি, ইপিপিএল সংগঠিত গণশক্তি আমি আটাইসকলে এইবাৰ নেতাৰ যিটো বেনাৰত আমাৰ পঞ্চায়ত ইলেকশ্যনসমূহত এইবাৰ অনুষ্ঠিত কৰিছে। গতিকে ৰাইজসকল, আপোনালোকে সকলোৱে গম পাই আছে, মই সকলো ৰাইজক আপোনালোকক সেইকাৰণে এটাই মই আৰু আপোনালোকক মই কথাবোৰ আপোনালোকক মই অনুৰোধ কৰিব বিচাৰিছোঁ যে যিহেতু আমাৰ ভাৰত চৰকাৰেই হওক অসম চৰকাৰেই হওক আমাৰ যিহেতু মিত্ৰজোঁটৰ যিটো সময় আমাৰ বিধানসভাত যেনেকৈ আমাৰ মিত্ৰজোঁটৰ আমাৰ বিধায়কসকলে যিটো আমাৰ অঞ্চলৰ চুকেতিৰে বা আমাৰ সমষ্টিসমূহৰ যিটো আমাৰ উন্নয়নৰ লক্ষ্য ৰাখি পেলাই তেখেতলোকে সমিলমিলেৰে কাম কৰি আছে, ঠিক তেনেকৈ আমাৰ যিহেতু গোটেই অসমত যিমান পঞ্চায়ত আছে, আমাৰ পঞ্চায়তসকলৰ যিটো আমাৰ আঞ্চলিক পঞ্চায়ত বা আমাৰ জিলা পৰিষদসমূহৰ আমি এক হৈ পেলাই আমি নেতাৰ হৈ পেলাই আমি পদুম ফুল চিনত এইবাৰ আমাক প্ৰাৰ্থিত্ব কৰাইছে। গতিকে ৰাইজসকল, আমাৰ চিচিটঙানী এৰিয়াত যিমান আমাৰ যিটো আমাৰ এই আমাৰ ব্লকৰ অন্তৰ্গত আমাৰ 8খন গাঁও পঞ্চায়ত আছে, 8খন গাঁও পঞ্চায়ত থকা আমাৰ 8জন এপি মেম্বাৰ আৰু মোক জিলা পৰিষদ হিচাপে আপোনালোকে বিপুল ভোটত জয়যুক্ত কৰাব বুলি কৈ মই ৰাইজসকল বেছিকৈ দীঘলীয়াকৈ বক্তব্য ৰাখিবলৈ বিচৰা নাই। আৰু আমাৰ বহুত কথা ক'বলগীয়া আছিলে আৰু যিটো কথা ক'বলগীয়া আছে বা আমাৰ এই অঞ্চলটোৰ উন্নয়ন যি কাম কৰিবলৈ আছে, আমাৰ শ্ৰদ্ধাৰ আমাৰ সকলোৰে জনপ্ৰিয় আমাৰ ভুৱন পেগু ডাঙৰীয়া দেৱ আছে, তেখেতে আপোনালোকক বক্তব্য আপোনালোকক বিৱৰি পেলাই ক'ব। আৰু আমাৰ সকলোৰে শ্ৰদ্ধাৰ আমাৰ আমাৰ অসমৰ CM আছিলে, বৰ্তমানৰ আমাৰ ভাৰত চৰকাৰৰ মন্ত্ৰী, আমাৰ সকলোৰে শ্ৰদ্ধা আমাৰ সৰ্বানন্দ সোণোৱাল ডাঙৰীয়া আহিব। তেখেতেও আমি সকলোৱে
চুৰি পেলাই এক হয় আমাৰ যিটো এতিয়াও আমাৰ এই অঞ্চলত আৰু আমাৰ কাম কৰিবলগীয়া আছিলে আমাৰ জাতিটোৰ সমস্যা আছে আমাৰ মাটিটোৰ সমস্যা আছে আমাৰ মাটি পতাৰ সমস্যা আছে এই কথাখিনি আমাৰ উপযুক্ত আমাৰ মিনিষ্টাৰ ছাৰ বা এম এল এ ছাৰে হ'ব ক'ব গতিকে আমাৰ তিৰিসকল মোৰ শ্ৰদ্ধা ৰাইজসকল আপোনালোকক আৰু পুনৰবাৰ সকলোকে মই নমস্কাৰ জনাই আপোনালোকে সকলোৱে মনত পৰিব 2 তাৰিখে আৰু ৰাইজসকল ইয়াতে আৰু এটা কথা এটা আছে এম এল এ ইলেকশ্যন বা এম পি ইলেকশ্যনটো অলপ আমি লাহে লাহে ঘৰৰ কামবোৰ কৰি শেষ কৰি ভোটটো দিবলৈ যাম বুলি হোৱাটো সেইটো বেলেগ কিন্তু যিহেতু পঞ্চায়ত ইলেকশ্যনটো আমাৰ পেপাৰ 3 কলপীয়া হ'ব যোৱাবাৰবোৰ 4 কলপীয়া আছিলে এবাৰ 3 কলপীয়া হ'ব মেম্বাৰ এটা হ'ব কাউন্সিলৰ এটা হ'ব জিলা পৰিষদ এটা হ'ব গতিকে আই মাতৃসকল আপোনালোকক সকলোকে মোৰ শ্ৰদ্ধাৰ মোৰ জ্যেষ্ঠসকলক আপোনালোকক এটাই অনুৰোধ জনাম যে আপোনালোকে অলপ সোনকালে গৈ মেলি পেলাই সকলোৱে আপোনালোকৰ ভোটবোৰ আমাৰ বিপুল ভোটত জিকিবলৈ পদুম ফুল চিনত ভোট দিব বুলি সকলোকে অনুৰোধ জনাই মোৰ চমু বক্তব্য মই ইমানতে